নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ তে বন্ধুসকল আজিৰ এই ভিডিঅটো আপোনালোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ হ'বলৈ গৈ আছে কিয়নো আপোনালোকৰ কাৰণে নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে য'ত নেকি আপোনালোকৰ 9000তকৈ অধিক ইয়াতে ভেকেন্সি মুকলি কৰা হৈছে য'ত নেকি আপোনালোকে নিজৰ যোগ্যতা অৰ্হতাৰে ইয়াতে আবেদনটো কৰিব পাৰিব তে বন্ধুসকল এইটো ভেকেন্সি আপোনালোকৰ কোন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰা হৈছে আপোনালোকে কেনেদৰে আবেদন কৰিব কি ভেকেন্সি মুকলি কৰা হৈছে সকলোখিনি আপোনালোকে বিতংভাৱে জানিব পাৰিব আজিৰ এই ভিডিঅটোৰ যোগেদি আপোনালোকে ভিডিঅটো আৰম্ভণি পৰা হেকলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅটো আৰম্ভ কৰো তে চাক বন্ধুসকল এইটো যোনটো পদ মুকলি কৰা হৈছে এইটো পদ মুকলি কৰা হৈছে আইবিপিএছ ৰ ফালৰ পৰা আপোনালোকে নিশ্চয়কৈ গম পায় আইবিপিএছ ৰ বিষয়ে এটা চাবলৈ বন্ধুসকল আপোনালোকে কি পদ মুকলি কৰা হৈছে ইয়াতে উল্লেখ কৰি দিছে অফিস এসিস্ট্যান্টৰ পদ মুকলি কৰা হৈছে ইয়াতে এসিস্ট্যান্ট ম্যানেজাৰৰ পদ মুকলি কৰা হৈছে জেনাৰেল বেংকিং অফিচাৰৰ পদ মুকলি কৰা হৈছে ইনফৰমেশন টেকনলজিৰ পদ মুকলি কৰা হৈছে লগতে বন্ধুসকল ইয়াতে বহু কেইটা আপোনালোকৰ ডিপাৰ্টমেণ্ট বাইছে তাতে যিনেকি ভেকেন্সি আছে হেতু মুকলি কৰা হৈছে আৰু এটা কথা জনাই থব বন্ধুসকল এইবাৰ কিন্তু আপোনালোকৰ ভেকেন্সি বহুতে বেছি মুকলি কৰা হৈছে সেইকাৰণে আপোনালোকে আবেদনটো নিশ্চয়কৈ কৰিব আৰু ইয়াতে চাওক বন্ধুসকল আপোনালোকৰ যি কেইটা নেকি ভেকেন্সি মুকলি কৰা হৈছে এই সকলো কেইটা ভেকেন্সি কাৰণে আপোনালোকৰ বেলেগ ইয়াতে ক্ৰাইটেৰিয়া ৰখা হৈছে এজ লিমিটটো আপোনালোকৰ বেলেগকে ইয়াতে ৰখা হৈছে নিজৰ যোগ্যতা অৰ্হতাৰে ইয়াতে আপোনালোকে যোনটো নেকি ভেকেন্সি আপোনালোকৰ যোগ্যতাটো মিলে হেতু ভেকেন্সি কাৰণে আপোনালোকে আবেদনটো কৰিব পাৰিব আৰু এটা কথা জনাই থব বন্ধুসকল যদি আপোনালোকে ইয়াতে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে চাব পাৰে ইয়াতে যিনেকি আপোনালোকৰ পোষ্ট আছে অফিচাৰ স্কেল 1 আৰু 2 আৰু 3 এই কেইটা কাৰণে আপোনালোকে এসটি এসসি আৰু পিডব্লিউডি ক্যান্ডিডেট সকলে কাৰণে ইয়াতে 175 रुपीस এপ্লিকেশন ফি ৰখা হৈছে আৰু আদাৰ সকলে ইয়াতে 850 रुपीस এটা পে কৰিব লাগিব লগতে বন্ধুসকল যি সকলে কি অফিস এসিস্ট্যান্টৰ যোনটো নেকি পদ আছে তাতে আবেদন কৰিব বিচাৰিছে তেওঁলোকে ইয়াতে এসসি এসটি আৰু পিডব্লিউডি ক্যান্ডিডেট সকলে ইয়াতে 175 रुपीस পে কৰিব লাগিব আৰু আদাৰ ক্যান্ডিডেট ইয়াতে 850 रुपीस এটা পে কৰিব লাগিব এটা চাক আপোনালোকে যি সকলে কি আবেদনটো কৰিব বিচাৰে বা নোটিফিকেশনৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ নোটিফিকেশনৰ লিংকটো মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম আবেদন কৰাৰ লিংকটো মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে যাইকিনি আবেদনটো কৰিব পাৰিব এটা চাক আবেদন কৰাৰ ডেট ইতিমধ্যে দিয়া হৈছে আপোনালোকে যি নেকি আবেদন প্ৰক্ৰিয়া হেতু ইতিমধ্যে আৰম্ভ হৈ গৈছে 7 তাৰিখৰ পৰা ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া চলি আছে এতিয়ালৈকে বন্ধুসকল আপোনালোকে যদি আবেদন কৰে নিশ্চয়কৈ কৰি ল'ব কিয়নো ইয়াৰ যি নেকি আবেদন কৰাৰ লাষ্ট ডেট হেতু হৈছে 27 জুন 2024 ইয়াৰ ভিতৰতে কিন্তু আপোনালোকে আবেদনটো কৰিব লাগিব লগতে ইয়াতে উল্লেখ কৰি দিছে যে আপোনালোকৰ যি নেকি প্ৰিলিমছ এক্সাম আছে হেতু আপোনালোকৰ আগষ্ট মাহত অনুষ্ঠিত কৰা হ'ব লগতে যি নেকি ৰিজাল্ট আছে হেতু আগষ্ট ছেপ্টেম্বৰ মাহতে ঘোষণা কৰি দিয়া হ'ব তাৰ পিছত আপোনালোকৰ মেইনছ এক্সাম অনুষ্ঠিত কৰা হ'ব মেইনছ এক্সামটো আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰ মাহতে ইয়াতে অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ যি নেকি ৰিজাল্ট আছে হেতু অক্টোবৰ লাষ্টত আপোনালোকৰ যি নেকি ৰিজাল্ট আছে হেতু ঘোষণা কৰি দিব তে বন্ধুসকল যদি আপোনালোকে এই কেইটা পদৰ কাৰণে আবেদন কৰিব বিচাৰে নিশ্চয়কৈ আবেদনটো কৰিব পাৰিব লিংক মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম যদি আপোনালোকে আবেদন কৰোঁতে কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে ভিডিঅ'টোৰ কমেণ্ট সেকশ্যনত নিশ্চয়কৈ জনাব মই আপোনালোকৰ ৰিপ্লাইটো দি দিম তাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।